নামনি ঢোলৰ গুমগুমনি তাঁতৰ খালে খালে মাকুৰ খিটখিটনি গছে বনে সলালে বাট বিহু বিহু লাগিছে গাত হেঁপাহৰ ৰহন চৰাই অসমীয়াৰ পদূলিত এয়া চেনেহৰ ৰঙালী ঢুলীয়াৰ ঢোলৰ চাপৰিত কুলি কেতেকীৰ মাতত পেপাৰ টিহিটি সুৰত বহাগৰ বিহুটিৰ জাননী প্ৰকৃতিৰ সেউজ সম্ভাৰৰ লগতে অসমীয়া গণজীৱনৰ সাহ লৈ আহিছে বহাগ মাহ বসন্তৰ বতৰাই ভুমুকি মৰাৰে পৰা অসমীয়াৰ চোতালে পদূলিয়ে এতিয়া ৰঙালীৰ আখৰা চ'ত গৈ গৈ এয়া বহাগ সোমাবৰেই হ'ল গাঁৱৰ জীয়াৰী বোৱাৰীহঁতৰ গা এতিয়া উত্থপ-থপ বিহুটিলৈ মাজত নাই এটা সপ্তাহো তাঁতশালখনত বাঢ়িছে মাকুৰ দৌৰ চেনেহৰ পৰশেৰে দুহাতেৰে বিহুৱানখনত জীয়াৰী বোৱাৰীহঁতে ৰচিছে সপোনৰ ফুল বহাগৰ বিহুটিৰ সময়ত এই গামোচা কেইখনেই কঢ়িয়াব চেনেহ আত্মীয়তাৰ বতৰা আচলতে ৰঙালী বিহু বুলি ক'লেতো আমাৰ উখল মাখল পৰিৱেশ গাঁৱৰ আমি গাঁৱৰ প্ৰতি ঘৰে ঘৰে মানে চব মহিলা আৰু শালত ব্যস্ত হৈ থাকে লগতে আমি নিজে হাতে বোৱা গামোচা আমি সকলোকে একোখন কৰি দিওঁ আৰু এইটো মানে বিহুৰ শুভেচ্ছা জনাওঁ আৰু ৰঙালীৰ প্ৰাক্ষণত ৰাজ্যৰ চৌদিশে বৈছে উৎসৱ উৎসাহৰ ঢল ঢোল পেঁপা গগনাৰ মাতেৰে এয়া চৌদিশে ৰঙালীৰ পৰিভৰ ৰঙালীৰ ব্যস্ততাপূৰ্ণ প্ৰস্তুতি আয়োজন ঠায়ে ঠায়ে বহাগ বিহু উপলক্ষে বিহু নৃত্য ঢোল পেঁপা বাদনৰ কৰ্মশালা আখৰা মই প্ৰথমতেই আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আগন্তুক অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়াভা উল্লেখ সকলোকে জ্ঞাপন কৰিছোঁ আজি উৰিয়ামঘাট অঞ্চলত উৰিয়ামঘাট টাই হোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত যি বিহু আখৰা অনুষ্ঠিত কৰিছিলে আজি সামৰণি অনুষ্ঠান আছিলে আৰু এই সামৰণি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই যথেষ্ট নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ বিশেষকৈ আমাৰ যি নতুনকৈ উঠি অহা প্ৰজন্ম এই প্ৰজন্মই আচলতে বিহুটোক যিটো অধিক আগ্ৰহেৰে যিটো শিকিবলৈ হেঁপাহ কৰিছে এইটো আমাৰ কাৰণে খুব শুভ লক্ষণ মুগা ৰিহা মেখেলাৰে শুৱনি হৈ নাচনীৰ ৰূপত কণমানিজনীৰ পৰা যুৱতীলৈকে ঢুলীয়াৰ ঢোলৰ চাপৰত বিহুনাম জুৰি ভাগিছে কঁকাল ৰৈ থকা নাই কণমানি বিহুৱা সকলো কান্ধত ঢুলটি লৈ ডাঙৰৰ দৰে এইসকল কণমানিও লৈছে ৰঙালীৰ আনন্দ বিহু নাচ ঢোলবাদন পেঁপাবাদন হুঁচৰি প্ৰশিক্ষণত অংশ লৈ অসমীয়া সংস্কৃতিৰ মাধুৰ্যত বিলীন হৈছে সকলো চিপাঝাৰ লংকা তিতাবৰ উৰিয়ামঘাট যোৰহাট গোগামুখকে ধৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এতিয়া এইদৰেই ৰঙালীক আদৰাৰ উৎসাহ উদ্দীপনা ব্যুৰো ৰিপৰ্ট MD24 আপুনি চাই আছে MD24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা